কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰীয়ে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম ৰংহাং কিয় গৈছিলে। তুলিৰাম ৰংহাং কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। অসমত যদি সৌৰ শক্তিৰ আমি উৎপাদন কৰিব বিচাৰোঁ, আটাইতকৈ যদি ভূমি কৰবাত আটাইতকৈ বেছিকৈ আছে সেয়া কাৰ্বি আলঙত আছে। অসমৰ জলশক্তিৰ ওপৰত যিমান বিদ্যুৎ উৎপাদন হৈছে, কপিলি, কাৰ্বি লাংপি, এই গোটেইকেইটা কাৰ্বি আলঙতে আছে। জনজাতীয় লোক এজনে অসমৰ আন এজন মন্ত্ৰী বিধায়কক মই লগত লৈ নগৈ যদি জনজাতীয় নেতা এজনক মোৰ প্ৰতিনিধি মণ্ডলত মই লৈ গৈছোঁ, সেয়া আমাৰ বাবে কৰবাত নহয় কৰবাত আমাৰ বাবে আনন্দৰ বাতৰি হ'ব পাৰে, সি কেতিয়াও সমালোচনাৰ বাতৰি হ'ব নোৱাৰে। মই কংগ্ৰেছ দলৰ লোকসকলক আকৌ এবাৰ অনুৰোধ কৰিম যে আপোনালোকে আমাৰ জনজাতীয় সমাজখনক সন্মানৰ চকুৰে চাবলৈ শিকক, আৰু তেতিয়াই মই ভাবোঁ আমাৰ অসমখনে এক নতুনকৈ আমি সমন্বয়ৰ বাতৰিৰে আগবাঢ়ি যাবলৈ শক্তি পাম। কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰীয়ে প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰীৰ লগত তুলিৰাম ৰংহাং কিয় গৈছিলে। তুলিৰাম ৰংহাং কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। অসমত যদি সৌৰ শক্তিৰ আমি উৎপাদন কৰিব বিচাৰোঁ, আটাইতকৈ যদি ভূমি কৰবাত আটাইতকৈ বেছিকৈ আছে সেয়া কাৰ্বি আলঙত আছে। অসমৰ জলশক্তিৰ ওপৰত যিমান বিদ্যুৎ উৎপাদন হৈছে, কপিলি, কাৰ্বি লাংপি, এই গোটেইকেইটা কাৰ্বি আলঙতে আছে। জনজাতীয় লোক এজনে অসমৰ আন এজন মন্ত্ৰী বিধায়কক মই লগত লৈ নগৈ যদি জনজাতীয় নেতা এজনক মোৰ প্ৰতিনিধি মণ্ডলত মই লৈ গৈছোঁ, সেয়া আমাৰ বাবে কৰবাত নহয় কৰবাত আমাৰ বাবে আনন্দৰ বাতৰি হ'ব পাৰে, সি কেতিয়াও সমালোচনাৰ বাতৰি হ'ব নোৱাৰে। মই কংগ্ৰেছ দলৰ লোকসকলক আকৌ এবাৰ অনুৰোধ কৰিম যে আপোনালোকে আমাৰ জনজাতীয় সমাজখনক সন্মানৰ চকুৰে চাবলৈ শিকক, আৰু তেতিয়াই মই ভাবোঁ আমাৰ অসমখনে এক নতুনকৈ আমি সমন্বয়ৰ বাতৰিৰে আগবাঢ়ি যাবলৈ শক্তি পাম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।